Hello everyone. So exercise 3.2 আমি প্রথমটো ভিডিও আমি এতে দিয়া গৈছে question number 1 and 2 আমি কমপ্লিট কৰিছো এতিয়া আমি question number 3 ৰোমান বহুত কেটা আছে এটা আমি সমাধা কৰিম এই ভিডিওত ভিডিও মানে অলপ লং হয় এই ভিডিওত কমপ্লিট সলিউশন দিয়া হ'ব যে সমস্যাবোৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণ জোৰ গঠন কৰাৰো প্ৰতিস্থাপন পদ্ধতিত আমি কি কৰিব লাগে হেতু সমাধা কৰিব লাগে মানে আগৰ যিখিনি এখিনি যে আমি প্ৰতিস্থাপনত কৰিছো এই প্ৰতিস্থাপন পদ্ধতিত আমি কি কৰিব লাগে সমাধা কৰিব লাগে ওকে প্ৰথম question number 3 আমাৰ কি আছে ৰোমান 1 2 কি আছে এটা আমি চাও সো question 3 ৰোমান দুটা সংখ্যাৰ পাৰ্থক্য 26 আৰু সংখ্যা আনটো 3 গুণ এটা সংখ্যা আনটো 3 গুণ হলে সংখ্যা দুটা ওলোৱা প্ৰথমে আমি কি কৰিম যি দুটা সংখ্যা আছে দুটা আমি ধৰি লব লাগিব ধৰা হল সংখ্যা দুটা x আৰু y এনেকুৱা x টো ডাঙৰ y টো সৰু এইটো কন্ডিশন এতিয়া প্ৰথম কন্ডিশন হল সংখ্যা দুটাৰ পাৰ্থক্য x - y = কিমান 26 আৰু এটা আনটোৰ 3 গুণ x যেটো ডাঙৰ আছে কাৰ 3 গুণ y 3 গুণ হল আমাৰ x ওকে তো এইখিনি আমাৰ দিয়া আছে এই দিয়াটো এইটো হল according to question এইখিনি এতিয়া আমি কি কৰিম তলত লৈ যাম এতে নদৰে সো এইটো আমি এতিয়া তলত লৈ যাম তো এইখিনি আমি x আৰু y মান উলাই দিলে হৈ যাব আমাৰ आंसर ইয়াৰ পৰা আমি কি কলে প্ৰতিস্থাপন পদ্ধতি এটো সাপোজ আমাৰ 1 দিলো এইটো আমাৰ ডাইৰেক্ট 2 হৈ আছে তে x এর মান সমীকরণ 1 ত বহাম x এর মান সমীকরণ 1 ত বহাই 1 ত বহাই সো x - y = 26 x এর মান কিমান 3y - y = 26 so twice y = 26 it is y = 26/2 = 13 so y কিমান পাম 13 পাম this y মান যদি আমি 13 পাম y মান সমীকরণ দিয়ত বহলে মানে 2 implies x = 3 into 13 = 39 তো নির্ণয় সংখ্যা দুটা কি নির্ণয় সংখ্যা দুটা x = 39 y = 13 এই দুটাই আমাৰ সংখ্যা সো নেক্সট প্ৰবলেম টু চাও কি আছে নেক্সট প্ৰবলেম ৰোমান 2 এটো ৰোমান 2 মই লিখো question 3 ৰোমান 2 ইয়াতে দুটা সম্পূৰক কোনৰ ডাঙৰটো ডাঙৰ সৰুটোতকৈ 18 ডিগ্ৰী বেছি হলে কোন দুটা নিৰ্ণয় কৰিব লাগে ধৰা হল কোন দুটা x আৰু y এনেকৈ কৰিব লাগিব ধৰা হল কোন দুটা x আৰু y এতিয়া according to question সম্পূৰক মানে কি 180 ডিগ্ৰী সো কোন দুটাৰ যোগফল কিমান হ'ব 180 তাৰ পিছত কি কৈছে আৰু সৰুটো কোন ডাঙৰ কি আছে x suppose x টো ডাঙৰটো কি সৰুটোতকৈ কিমান বেছি সৰুটোতকৈ কিমান বেছি 18 বেছি সো এইটো আমি কি কৰিব পাৰিম 2 দিব পাৰিম আৰু এই যেটো আছে এইটো আমি 1 দিব পাৰিম তে ডাইৰেক্ট যে x এর মান সমীকরণ 1 ত বহাই তো 1 টো কি আছিল 1 টো আছিল x + y x এর মান কিমান y + 18 = 180 আছে y + 18 + y টোটাল আমাৰ কেইটা y দুটা y = 180 মাইনাস কি হ'ব 18 হ'ব এইটো ইফালে সো 18 গুছি গলে 10 এর পৰা 8 গলে 2 7 এর পৰা 1 গলে 6 1 so 2y = 16 so y = 162 divided by 2 =
81 তো y এর মান কিমান পানি 81 সো y ইকুয়াল টু 81 তে x কিমান হ'ব তো y এর মান যদি আমি 2 ত বহাই y এর মান সমীকরণ 2 ত বহাম সমীকরণ 2 ত বহালে x is equal to y কিমান 81 plus 18 is equal to 99 তো x এর মান আমার কিমান হ'ব 99 y এর মান কিমান হ'ব 81 এই দুটাই আমাৰ আনসার নেক্সট 3 এতিয়া আমি 3 গুৰি মনটো আমাৰ হৈ গৈছে 3 কি কৈছে যে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6খন বল কিনে ইমান টকাত পিছত 3খন বেট আৰু 5খন বল কিনে 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিখন বলৰ দাম কিমান এতিয়া প্ৰথমে আমি কি কৰিব লাগিব এতিয়া আমাৰ কোৱেশ্চন নাম্বাৰ 3 ৰোমান 3 হয় সো এতিয়া আমি ধৰা হল লেট এখন বেটৰ দাম x টকা আৰু বলৰ দাম y টকা এতিয়া according to question প্ৰশ্ন মতে আমি ডাইৰেক্ট লিখিব পাৰিম according to question মানে কিমান খন 7 খন 7x 7 খন বেট আৰু 6y 6 খন বল কিমান দাম 3800 এটো আমি ডাইৰেক্ট কি দিম 1 দিম ৰোমান 1 দিম ওকে again আৰু আমাৰ কি কৈছে আৰু next 3 খন বেট 3x plus 5 খন বল 5y is equal to কিমান 1750 এটো আছে এই দুটা সমীকৰণ এতিয়া আমি সমাধা কৰিম এটো আমি তলত লৈ যাম তলত লৈ গলে আমাৰ সুবিধা হ'ব যেটো জায়গা স্পেস বহুত লাগিব সো এটো আমি তলত লৈ আহিলো এটো আমি এনেকা এতিয়া এইটোৰ পৰা আমি x ৰ মান আমি উলাই লম 3x is equal to বা y ৰ মানো আমি উলাব পাৰিম so 5y is equal to 1750 minus 3x এতিয়া আমি y লাগে so y is equal to 1750 minus 3x divided by কিমান 5 এটো আমি পালো এতিয়া y ৰ মান আমি এনেকুৱা পালো এটো আমি ইকুৱেশন দিম এটো আমি 2 ইকুৱেশন দিম সমীকৰণ আমি 2 দিম এতিয়া y ৰ মান সমীকৰণ 1 ত বহাই এতিয়া আমি লিখিম y ৰ মান সমীকৰণ 1 ত বহাই 1 ত বহাই পাও এতিয়া সা 1 ত আমাৰ কি আছে 1 implies 7x plus 6 into y ৰ মান আছে 1750 minus 3x by 5 এটো এনেকা ব্ৰেকেট দিব লাগিব is equal to 3800 ওকে এনেকে আমি লব লাগিব এতিয়া এটো আমি কি কৰিম 7x is ডাইৰেক্ট আমি 5 আমি লহাব লৈছো 5 7 যা 30 5x plus এটো 6 এটো লগত ইনটু হৈ যাব ইনটু হয় 6 0 যা 6 5 into 6 0 হাতত তিনি থাকিব 42 আৰু 3 45 হাতত থাকিব 4 আৰু 10 1050 6 3 যা 18x is equal to 3800 এতিয়া এটোৰ পৰা আমি 35x plus 10500 minus 18x is equal to 85 ইফালে আহিলে আমাৰ এনেকুৱা হ'ব 3800 into 5 so এটো যদি আমি হিসাব কৰো 35 ৰ পৰা 18 গুছি গলে আমি কিমান পাম 17x is equal to 18 এইখিনি ইনটু কৰিব লাগিব এটো 100 5 8 যা 40 হাতত 4 থাকিব 3 5 গুণ 15 আৰু 4 19 আৰু এইটো মাইনাস হ'ব 10500 আমাৰ মাইনাস হ'ব এতিয়া আমি কি কৰিম 17x is equal to এটো আমাৰ হলে 0 0 5 ইফালে থাকিব আমাৰ কিমান 1900 000 10
10500 এটা থাকিব আমাৰ 005 ইয়াতে 0 থাকিব মাইনাস কৰিলে সো 85 থাকিব তে x ইকুয়াল টু 8500 ডিভাইডেড বাই 17 এতিয়া যদি আমি 17 তে কাটো 70 কাটো কিমান বাৰ যাব 5 বাৰ যাব তো x ইকুয়াল টু আমি কিমান পাম 500 পাম x ৰ মান এতিয়া আমি সমীকৰণ 2 ত বহাম ওকে তে x ৰ মান আমি সমীকৰণ 2 ত বহাম তে x ৰ মান সমীকৰণ 2 ত বহুৱাই পাওঁ 2 ত বহুৱাই পাওঁ তে 2 আমাৰ কি আছে 1750 so y equal to 1750 minus 3 into 500 divided by 5 okay এনেকুৱা আছে so এইটো আমি ক্যালকুলেশন কৰিলে 1750 minus 1500 by 5 so এটা আমাৰ কি মান হ'ব 250 by 5 is equal to কিমান বাৰ যাব 5 বাৰ যাব 50 so y ৰ মান আমি কিমান পাম y ৰ মান 50 অৰ্থাৎ x ৰ মান আমি কিমান পালো অৰ্থাৎ x equal to 500 মানে এটা বেটৰ দাম 500 rupees 500 টকা আৰু বলৰ দাম y equal to 50 টকা আমি এনেকৈ লিখিব লাগে ওকে এইটো হল আমাৰ আনসার তো অলপমান লং হৈছে লং হলে আমি এইটো সিস্টেমটো একেই প্ৰসেসটো আমাৰ এইটো তে নেক্সট কোৱেশ্চনটো চাও আমি নেক্সট কোৱেশ্চনটো সেম একেদৰে আমি বনাব লাগিব যে কোৱেশ্চন ৰোমান 4 যেটো আছে কোৱেশ্চন 3 ৰোমান 4 ইয়াতে আছে এখন চহৰৰ ট্যাক্সি ভাড়া এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়া লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিব লাগে ভাড়া 145 তো 15 কিলোমিটাৰ দিয়াৰ বাবে আমাৰ দিব লাগে 155 নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভাড়া আমি প্ৰথমে আমি কি কৰিম ধৰা হল নিৰ্দিষ্ট ভাড়া x আৰু ধৰা হল নিৰ্দিষ্ট ভাড়া x টকা আৰু প্ৰতি কিলোমিটাৰ ভাড়া প্রতি কিলোমিটার ভাড়া y টকা ঠিক অ্যাকর্ডিং টু কোয়েশ্চন প্রথমে আমি কি কৈছো নির্দিষ্ট ভাড়া x প্লাস 10 কিলোমিটার যাব y কিমান দিব লাগিব 105 এটো আমি সমীকরণ আমি 1 দিম নেক্সট আৰু আমাৰ কি কৈছে x এটা নিৰ্দিষ্ট ভাড়া যাব তাৰ পিছত কিমান কিলোমিটাৰ 15 কিলোমিটাৰ যোৱাৰ লগে লগে আমাক দিব লাগে 155 so এইটো আমি এতিয়া কি কৰিম তলত লৈ যাই আমি সমাধা কৰিম এইটো সমাধা কৰিলে যেটো x আৰু y মান হেতু আমাৰ आंसर হ'ব এটা আমি তলফালে লৈ যাও সো 3 নম্বৰ ৰোমান 4 ত দেখি ধৰা হল নিৰ্দিষ্ট ভাড়া x আৰু প্ৰতি কিলোমিটাৰ ভাড়া কিমান y টকা অ্যাকর্ডিং টু কোৱেশ্চন ইয়াৰ পৰা আমি কি কৰিম x equal to 155 minus 15y এটো আমি 2 বুলি লম বা একৰ পৰা আমি x ৰ মান ওলালে হ'ব সো এটো আমি 2 বুলি ললো এতিয়া x ৰ মান সমীকৰণ একত বহাই x ৰ মান সমীকৰণ একত বহাই তেছা একত এক আমাৰ কি আছিল x মানে 155 minus 15y plus 10y is equal to 105 এতিয়া আমি যদি চাও ইয়াৰ পৰা 55 টি ফালে যাম 15 ৰ পৰা 10 গলে -5y থাকিব ইফালে থাকিব 105 minus 155 এতিয়া 155 ৰ পৰা 105 গলে -5y equal to -50 অর্থাৎ y equal to -50 divided by -5 সেটো আমি কৰিলে কিমান পাম 10 so y equal to 10 মানে প্রতি কিলোমিটার ভাড়া মান 10 টাকা তে y এর মান সমীকরণ একত বহাম 2 ত বহাম তেতিয়া আমি x এর মান পাম
এতিয়া y ৰ মান সমীকৰণ 2 ত বহুৱাই তো x ইকুৱেল টু আমাৰ কিমান পাম x ইকুৱেল টু 155 minus 15 into 10 so 155 minus 150 so এটো আমাৰ কিমান হ'ব 5 x ৰ মান 5 এতিয়া x আৰু y পালো মানে প্ৰতি কিলোমিটাৰ ভাড়া কিমান পালো 10 আৰু নিৰ্দিষ্ট ভাড়া আমাৰ কিমান 5 তাৰ পিছত এটা কথা কৈছে যদি আমাৰ 25 কিলোমিটাৰ এতিকে আমি কি কৰিম 25 কিলোমিটাৰ যায় x plus 25 y কিলোমিটাৰ যদি যায় তেতিয়া ভাড়া আমাৰ কিমান হ'ব x ৰ মান 5 হৈছে আৰু 25 into y ৰ মান হ'ল 10 so 5 plus 250 so কিমান হ'ব 255 টকা কি x plus 25 কিলোমিটাৰ 25 কিলোমিটাৰ অতিক্ৰম কৰা দূৰত্বৰ ভাড়া কিমান 255 টকা হ'ব লাগিব ওকে এতিয়া নিৰ্দিষ্ট ভাড়া হ'ল আমাৰ 10 rupees নিৰ্দিষ্ট ভাড়া হ'ল 5 rupees আৰু প্ৰতি কিলোমিটাৰ ভাড়া আমাৰ কিমান 10 rupees so এনেকৈ আমি কৰিব লাগে নেক্সট প্ৰবলেমটো আমাৰ কি আছে চাও ভগ্নাংশ আছে so question number 3 roman 5 আমাৰ কি কৈছে এতে লো question number 3 roman 5 let ভগ্নাংশটো আমি ধৰিব লাগিব ভগ্নাংশটো x by y according to question ভগ্নাংশ যদি ভগ্নাংশ লৈছো x by y লবটো আমাৰ ওপৰত থাকে লব আৰু হৰ উভয়ে 2 যোগ কৰা হয় মানে 2 তলতো যোগ কৰিম ওপৰতো যোগ কৰিম তেতিয়া হয় গৈ কিমান 9 by 11 হয় আৰু এটা কি কৈছে আৰু যদি লব আৰু হৰ উভয়ে 2 যোগ কৰিলে মানে আৰু উভয়ে হৰ উভয়ে 3 যোগ কৰিলে কিমান হ'ব x plus 3 y plus 3 যোগ কৰিলে ই হ'ব 5 by 6 তেন্তে আমাৰ কি লাগে ভগ্নাংশটো ওলাব লাগে ওকে এইখিনি বস্তুৱে আমি কি কৰিম তলত লৈ যাই সমাধান কৰিম যেটো এতিয়া আমাৰ স্পেচটো নধৰিব সো তলত লৈ যাম x আৰু y আমি ফাইন্ড আউট কৰিব লাগে সো এটো হল আমাৰ এনেকুৱা এতিকে এইখিনিৰ পৰা এই ফাৰ্স্ট পাৰ্টটো খিনি এইখিনি এটা পাৰ্ট এইখিনি এটা পাৰ্ট ইয়াৰ পৰা আমি কি কৰিম 11 ইটোৰ লগত ইনটু কৰি দিম 11 x plus 2 ইফালে 9 y plus 2 এতিয়া ইফালে যদি কৰো 11x plus 22 ইফালে হ'ব 9y plus 9 to the 18 এতিয়া ইফালে আমি কৰিলে 11x minus 9y 18 minus 22 এ কৰিলে 11x minus 9y is equal to minus 4 তো 18 পৰা 22 গলে minus 4 এটো আমি ইকুৱেশ্যন 1 বুলি দিব পাৰিম নেক্সট এটো চাও এটোৰ পৰা x plus 3 into 6 y plus 3 into 5 ইয়াৰ পৰা আমি কি কৰিম 6x plus 18 5y plus 15 so eto ami korile 6x minus 5y is equal to 15 minus 18 so here pora 6x minus 5x mane x is equal to 6x 5x okay 3 5 গুণ 15 okay 5x x equal to sorry here pora thikibo 6x minus 5y equal to amar kiman hobo 18 এর পর 5 গুলে -3 থাকিব সো এইটোৰ পৰা আমি এটা ভ্যালু উলাম 6x -3 5y তো x -5y -3 এনেকে লিখিব পাৰিম -3 divided by 6 তো এইটো আমি 2 দিম তে x ৰ মান সমীকৰণ একত বহাম যেটা আমাৰ কি কৈছে প্ৰতিস্থাপন পদ্ধতি আমি যিমানবোৰ সমাধান কৰি আছো সব কি হয় আমাৰ প্ৰতিস্থাপন পদ্ধতি হয় তো x ৰ মান সমীকৰণ একত বহাই একটো আমাৰ কি আছিল 11 x ৰ মান আমাৰ কি হ'ব 5y - 3 divided by 6 -9y is equal to -4 ঠিক আছে এইটো চাও
11 5 जा 55 y minus 33 divided by 6 minus 9 y is equal to minus 4. So এইটো আমি কি কৰিম 6 আমি লহব লম 55 y minus 33 9 6 9 54 y is equal to minus 4. So এইটো 50 পৰা 55 গুছি গলে এটাই y থাকিব ইফালে minus 33 ইফালে থাকিব 6 4 जा 24 এটা মাইনাস থাকিব next y equal to 33 minus 24 33 এর পৰা 24 আমি বিয়োগ কৰিম 13 পৰা 9 গলে 1 3 পৰা 4 গলে 9 সো এটো আমাৰ মাইনাস করলে পাম 9 সো y equal to 9 পাম তে y এর মান সমীকরণ 2 ত বহাম এতিয়া এতেকে y এর মান সমীকরণ 2 ত বহাই 2 ত বহাই তো 2 কি আছে 5y minus 3/6 x equal to 5 into y minus 3/6 okay 5 9 जा 45 minus 3 divided by 6 মানে আমাৰ কিমান হ'ব 42 divided by 6 equal to 7 অর্থাৎ আমি x এর মান আমি কিমান পাম 7 y এর মান কিমান পালো 9 তে নির্ণয় ভগ্নাংশটো কিমান হ'ব তো নির্ণয় ভগ্নাংশটো x by y x এর মান হল 7 y এর মান হল 9 এনেকে আমি কৰিব লাগে ওকে ইট অল সিস্টেমেটিক আমি কৰি দিছো তে নেক্সট কোশ্চেনটো চাও নেক্সট আমাৰ বহুত কেটা আছে কিন্তু এইটো পাৰ্টৰ 6 নম্বৰ আছে কোশ্চেন নম্বৰ 3 रोमान 6 এইখিনি অলপ লং প্ৰসেসত লাস্ট কোশ্চেন হয় আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰ আগত জেকবৰ বয়স পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স এতিয়া আমি তেওঁলোকৰ বৰ্তমান বয়সটো ধৰিব লাগিব লেট জেকবৰ বৰ্তমান বয়স x আৰু পুত্ৰৰ বয়স y লেট জেকবৰ বর্তমান বয়স x বছর আর পুত্রর বর্তমান বয়স y বছর এই দুটা এনেকুৱা আছে এনেকুৱা থাকিলে এটো আমি কি কৰিম মানে অ্যাকর্ডিং টু কোশ্চেন তো এটো লিখে লও অ্যাকর্ডিং টু কোশ্চেন কি কৈছে ডাইরেক্ট মানে লিখিম অ্যাকর্ডিং টু কোশ্চেন আজিৰ পৰা 5 বছৰ পিছত আজি যদি x হয় 5 বছৰ পিছত কি প্লাস হ'ব ওকে তো ইফালেও কি হ'ব y প্লাস 5 হ'ব কি কৈছে এই পুত্ৰতকৈ 3 গুণ হ'ব পুত্ৰৰ যিমান বয়স হয় তাৰ লগত আমি কি কৰিম 3 গুণ হ'ব এনেকুৱা এটা আৰু নেক্সট কি কৈছে 5 বছৰ আৰু 5 বছৰ আগত মানে x minus 5 y minus 5 এই পুত্ৰতকৈ 7 গুণ আছিল তেন্তে বৰ্তমান বয়স এই দুটা ইকুৱেশ্যন যদি বনাব পাৰিছো আমি প্ৰবলেমটো ইজিলি আমি কৰিব পাৰিম তো এটো যাও তলত লৈ যেটো লাস্ট প্ৰবলেম হয় এটো আমি লং কোশ্চেন কিটাৰ তাৰ পিছৰ ভিডিওত নেক্সট এটা ভিডিও বনাই দিম ওকে এটো আমি এনেকে লিখিম এতিয়া এই পার্টটো আমি কি কৰিম কাট কৰি এইটো সাইডত দি দিম অলপ সৰুকৈ দি দিলো এনেকে দি দিলো সো যেহেতু অলপমান প্রবলেম হ'ব সেই কাৰণে এনেকে দিলো এই প্ৰথমতে আমি কি কৰিম ক্যালকুলেশন কৰিম x + 5 = 3y প্লাস কিমান 3 5 যা 15 ইয়াৰ পৰা x - 3 নহয় ডাইৰেক্ট ওলাব পাৰিম x = 3y plus 15 minus 5 so x equal to কিমান পাম 3y plus 10 এটো আমি 1 দিলো আৰু এইটোৰ পৰা চাম এইটোৰ পৰা এইটো অলপমান এনেকৈ কৰি লও
সো আৰু কিমান আছিল এইটো সো x minus 5 is equal to 7y minus 35 তে x ৰ মান আমি ইয়াতে বহাম এটো 1 দিলো x ৰ মান 3 একেলগ কৰিলো x minus 7y is equal to minus 35 plus 5 এটো মাইনাস ইফালে গলে প্লাস হ'ব সো x minus 7y is equal to minus 30 তো x ৰ মান আমি কিমান আছে x ৰ মান আছে 3y plus 10 minus 7y equal to minus 30 yes এতে আমি কি কৰিছো x ৰ মান বহাই x ৰ মান বা 1 ৰ পৰা এতিয়া সোৱা তিনিটাৰ সাতটাৰ পৰা কি গলে তিনটা গলে চাৰিটা থাকিব 4y to minus হ'ব 7 is ডাঙৰ আছে তাৰ পিছত ইফালে minus 30 8 to 10 যদি ইফালে লৈ যাও minus 10 হৈ যাব সো minus 10 সো ইফালে থাকিব আমাৰ minus 4y equal to minus 40 so y equal to minus 40 divided by minus 4 cancel হলে এতিয়া আমাৰ কি বানব 10 হ'ব মানে পুত্ৰৰ বয়স 10 বছৰ হলে তে পিতাকৰ বয়স কিমান হ'ব তো y ৰ মান সমীকৰণ 1 ত বহাম 1 টো কি আছিল x is equal to 3 into y মানে কিমান 10 plus 10 so 3 into 10 মানে 30 plus 10 মানে কিমান 40 so এতেকে জেকবৰ বয়স 40 বছৰ আৰু পুত্ৰৰ বয়স 10 বছৰ এটো আমাৰ আনসার আমি এনেকৈ লিখিব লাগে ওকে অলৰাইট